নমস্কাৰ মই ধ্ৰুৱজিত ট্ৰায়াঙ্গল এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিহেতু মই কেইদিনমানৰ আগত এটা কথা এনাউন্স কৰিছোঁ কি যদি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আসাম পুলিচৰ এক্সামৰ বাবে যদি প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে নিজৰ প্ৰস্তুতিক বা নিজৰ প্ৰিপাৰেশ্যনক যদি এবাৰ টেষ্ট কৰি চাব বিচাৰে তেতিয়াহ'লে আমাৰ মক টেষ্টসমূহ এটেম্প কৰি চাব পাৰে আমাৰ মক টেষ্টসমূহ আমাৰ টেলিগ্ৰাম চেনেলত সম্পূৰ্ণ ফ্ৰীভাৱে এভেইলেবল আছে যদি আপুনি এটেম্প কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু পিন মেছেজত আপুনি আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো পাই যাব গতিকে আপোনালোকে জইন হৈ ল'ব আপোনালোকে যদি মেথমেটিক্স স্পেচিয়েলি মেথমেটিক্স আৰু ৰিজনিঙৰ মই মক টেষ্টসমূহ দিম ক্ৰমান্বয়ে অলৰেডি মই এটা মক টেষ্ট মেথমেটিক্সৰ দিছোঁ পৰৱৰ্তী পৰ্যায়ত ৰিজনিঙৰ এটা দিম তেনেদৰে আমি কণ্টিনিউৱাছলি আমি মক টেষ্টসমূহ সম্পূৰ্ণ ফ্ৰীভাৱে আপোনালোকক উপলব্ধ ৰাখিম যে এতিয়াও যদি আপুনি মক টেষ্টৰ যদি প্ৰথম মক টেষ্টটো আপুনি এটেম্প কৰিব বিচাৰে এতিয়া গৈ লিংকত গৈ আপোনালোকে প্ৰথম মক টেষ্টৰ মানে ভিডিঅ'টো নোচোৱাৰ আগতে আপুনি এটেম্প কৰিব পাৰিব এতিয়া আমি আজিটো ভিডিঅ'ত প্ৰথমটো মক টেষ্টৰ যিকেইটা প্ৰশ্ন দিয়া আছিলে মেথমেটিক্সৰ ওপৰত আছিলে যিহেতু মক টেষ্টটো যিকেইটা প্ৰশ্ন দিয়া আছিলে সেই প্ৰশ্নকেইটাৰ আমি সমাধান আজি কৰিবলৈ লৈছোঁ আশা কৰোঁ আপোনালোকে প্ৰশ্নকেইটা ভালধৰণে বুজি পাব আহক আমি পলম নকৰি প্ৰশ্নকেইটা খুব ভালধৰণে আলোচনা কৰোঁ এতিয়া আমি চাওঁ আহক প্ৰথমটো প্ৰশ্ন আমি যদি নটিচ কৰোঁ দেখা পাওঁ কি যে এই প্ৰশ্নটো বদমাছ ৰুলৰ পৰা আহিছে গতিকে বদমাছ ৰুল প্ৰয়োগ কৰি আমি এই প্ৰশ্নটো সমাধান কৰিব লাগিব কিন্তু বদমাছ ৰুল প্ৰয়োগ কৰিবলৈ হ'লে আমি বদমাছ ৰুলনো কি বা কেনেদৰে ব্যৱহাৰ কৰা হয় সেই কথা আমি জনাটো খুবেই প্ৰয়োজন আৰু ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' আপলোড কৰি ৰাখিছোঁ আপোনালোকে যদি চোৱাই নাই চাব পাৰিব ডেছক্ৰিপশ্যনত তাত লিংকটো দিয়া থাকিব তথাপিও আপোনালোকে বদমাছ ৰুলটো কি মই সেই বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ যিহেতু মই কাষত লিখি ৰাখিছোঁ যে বদমাছ ৰুলটোৰ প্ৰথমটো বি এলফাবেটটোৱে কি বুজায় ব্ৰেকেটছ বুজায় আকৌ ব্ৰেকেট তিনি ধৰণৰ আছে সৰু ব্ৰেকেট মাজু ব্ৰেকেট আকৌ একেবাৰে ডাঙৰ ব্ৰেকেট থাকিব গতিকে এই যদি কোনোবা এটা এনেকুৱা সমাধান কৰা প্ৰশ্নত মানে এই তিনিডাল ব্ৰেকেটে থাকিব পাৰে সৰু ব্ৰেকেট থাকিব পাৰে মাজু ব্ৰেকেট ডাঙৰ ব্ৰেকেট তিনিডাল থাকিব পাৰে কিন্তু আমি প্ৰথম সৰু ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰি ল'ম তাৰপিছত মাজু ব্ৰেকেটৰ কাম কৰিম তাৰপিছত শেষত ডাঙৰ ব্ৰেকেটডালৰ কাম কৰিম ঠিক আছে আমি চেৰ লজত কৰিব লাগিব তাৰপিছত আছে অ'টোৱে অফ মানে অফৰ জেগাত আমি পূৰণ ফলটো পাতি পেলাই আমি সমাধান কৰিম ঠিক আছে তাত ডি মানে ডিভিজন যেনেকৈ হৰণফল তাৰপৰা অফৰ কাম হৈ যোৱাৰ পিছত ডিভিজনৰ কাম কৰিম তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰমানে পূৰণফলৰ কাম কৰিম পূৰণফলৰ কাম হৈ যোৱাৰ পিছত আমি এডিশ্যন তাৰমানে যোগফলৰ কাম কৰিম যোগফলৰ কাম হৈ যোৱাৰ পাছত শেষত আমি ছাবষ্ট্ৰেকশ্যন তাৰমানে বিয়োগফলৰ কাম কৰিম এইটো হৈছে বদমাছ ৰুলৰ যিটো নীতি যাৰ ফুল ফৰ্মটো মই ইয়াত কাষত লিখি ৰাখিছোঁ গতিকে এই বদমাছ ৰুলটো প্ৰয়োগ কৰি আমি কুৱেশ্যন নম্বৰ 1টো তাৰমানে প্ৰশ্ন নম্বৰ 1টো আমি সমাধান কৰিম এতিয়া কি ভেলু আহিব আমি সমাধান কৰি চাওঁ আহক এতিয়া আমি যদি চাওঁ ন ইয়াত যদি চাওঁ আমি ইয়াত কাৰ্লি ব্ৰেকেট ইউজ কৰিছে এইটোত কাৰ্লি ব্ৰেকেট তাৰমানে মাজু ব্ৰেকেট আছে আৰু এই ভিতৰতে কি আছে সৰু ব্ৰেকেট আছে গতিকে আমি প্ৰথম কি কৰি ল'ম সৰু ব্ৰেকেটডালৰ কামো কৰি ল'ম তাৰমানে সৰু ব্ৰেকেটৰ ভিতৰত কি আছে 3.6ৰ পৰা 1.5টো কি কৰিব লাগে বিয়োগ কৰিব লাগে বা মাইনাছ কৰিব লাগে গতিকে বাকীবোৰ একে ৰাখিম আমি বাকী ভেলুবোৰত একো ধৰণৰ চেঞ্জ নহ'ব বাকীবোৰ একেই থাকিব আমি প্ৰথম সৰু ব্ৰেকেটৰ ভিতৰৰ মাজত যিটো ভেলু আছে আমি তাক সমাধান কৰি ল'ম গতিকে এইটো কাৰ্লি ব্ৰেকেট ৰাখিছোঁ 2.8 মাইনাছ 6.3 আৰু এই 3.6ৰ পৰা যদি 1.5টো যদি বিয়োগ কৰি দিওঁ ন এইখনত পূৰণচিন হ'ব জানো পূৰণচিন হ'ব কাৰণ 6.3 ন 6.3 আছে আৰু ব্ৰেকেটৰ মাজত আছে ন 6.3টো কি হৈছে এই ব্ৰেকেটৰ মাজত থকা ভেলুটো কি হৈছে পূৰণফল হৈছে গতিকে মই এইখনত পূৰণচিন পাতি দিছোঁ আৰু 3.6ৰ পৰা যদি 1.5টো মাইনাছ কৰি দিম ন আমি পাম কিমান 2.1 ঠিক আছে আৰু প্লাছ কি হ'বগৈ 15.6 হ'ব হ'ল তাৰপিছত আমি সমাধান কৰা হওক তাৰপিছত আমি কি কৰিম এতিয়া 2.002টো একেই ৰাখি দিম ইয়াক কৰিবলগীয়া একো নাই 7.9 ৰাখিম এতিয়া সৰু ব্ৰেকেটৰ কাম হৈ গ'ল এতিয়া লাষ্টত কাৰ্লি ব্ৰেকেট আছে ন কাৰ্লি ব্ৰেকেট টেবল থাকি গৈছে যিটো মাজু ব্ৰেকেট এতিয়া আমি কি কৰিম এতিয়া কাৰ্লি ব্ৰেকেটৰ ভিতৰত তাৰমানে মাজু ব্ৰেকেটৰ ভিতৰত থকা যিখিনি আমাৰ ভেলু আছে এইখিনি সমাধান কৰিব লাগিব গতিকে 2.002 এনেকৈ ৰাখিলোঁ 7.9 তেনেকৈ ৰাখিছোঁ এতিয়া কাৰ্লি ব্ৰেকেটৰ ভিতৰত মাজত কি আছে চাওঁ 2.8 আছে আমি ৰাখিলোঁ এতিয়া 6.8 চাবচোন এতিয়া যিটো কাৰ্লি ব্ৰেকেট আছিলে তাৰমানে মাজু ব্ৰেকেট যে আছিলে মাজু ব্ৰেকেটৰ ভিতৰত আকৌ কি আছিলে ইয়াতো পদ কেইটা আছে এইটো প্ৰথম পদ এইটো পূৰণফল হৈ আছে নে দুটা পদ এইখনত দুটা পদ আছে আৰু শেষত আছে 15.6 আছে চ' এই ব্ৰেকেটৰ মাজতো কি হৈ আছে ব্ৰেকেটৰ মাজত যিবোৰ আমাৰ ভেলু আছে যিবোৰ মান দি থোৱা আছে এই মানবোৰৰ মাজত কি আছে মাইনাছ আছে প্লাছ আছে তাৰমানে মাল্টিপ্লিকেশ্যন চব আছে গতিকে এই ব্ৰেকেটৰ মাজত থকা এই ভেলুকেইটাৰ মাজতো আমি বদমাছ ৰুলটো প্ৰয়োগ কৰিব লাগিব
যেটো মানে চিৰিয়েলজত কৰিব লাগিব আপুনি এটা কৰিব নোৱাৰিব যে 2.8 ৰ পৰা -6.3 বোলে এটো মাইনাস কৰি লওঁ এটো কৰিব নোৱাৰিব কেলে কৰিব নোৱাৰিব বদমাছ উলটা কোনটো কয় বদমাছ উলটো মতে এটি ইয়াত যদি চিন কি হৈ আছে যোগো আছে পূৰণো আছে বিয়োগো আছে আপুনি বদমাছ উলটা কি কয় প্ৰথমতে পূৰণ ফলটো কৰি ল'ব লাগিব তাৰপৰা কৈছে এডিশন তাৰ মানে যোগফল কৰিব তাৰপিছত সাবট্ৰেকশন সো আমি ইয়াত যদি চাও ন আমি প্ৰথম এই পূৰণ ফলৰ ভ্যালুটো পুট কৰি ল'ব লাগিব তাৰপিছত যোগফল কৰিম যোগফলৰ পিছত শেষত আমি বিয়োগফলটো কৰিমগে ঠিক আছে গতিকে ব্ৰেকেটৰ মাজতো যিকিটা পদ দি থোৱা আছে সেই পদকেইটাৰ মাজতো আমি বদমাছ উলটো ফ্লো কৰিব লাগিব যে আমি মন গলে এই যোগফলটো আগৰ 2.1 লগত 15.6 টো কৰি লওঁ হেতু কৰিলে নহব আমি ইয়াতো ব্ৰেকেটৰ মাজতে আমি ফ্লো কৰিব লাগিব ব্ৰেকেটৰ মাজতো বদমাছ উলটো ফ্লো কৰিব লাগিব সো 2.8 মই 2.8 ৰাখিছো 6.3 লগত যদি 2.1 টো যদি আমি পূৰণ কৰো আমি ভ্যালুটো কিমান পামগে আপুনি কৰি চাব এটা 13 পইণ্ট কি পাম আমি 23 পাম মই এতিয়া সময় খৰচ নহব বাবে ডাইৰেক্ট মই পাতি দিছো 13.23 পাম প্লাস 15 পইণ্ট কি আছে 6 আছে কাৰ্লি ব্ৰেকেটৰ মাজত ঠিক আছে এতিয়া কাৰ্লি ব্ৰেকেটৰ কাম এতিয়াও শেষ হোৱা নাই এটো একে ৰাখিব বাকিখিনি একে ৰাখিম আমি 7.9 ঠিক আছে এতিয়া কাৰ্লি ব্ৰেকেটৰ ভিতৰত যদি চাও আমি 2.8 আৰু এই 15.6 ইহঁতৰ দুটাৰ মাজত যোগ কৰি লওঁ এই মাইনাসৰ ভ্যালুটো মাইনাস ভাবে ৰাখোঁ কোনো কথা নাই মাইনাসৰ ভ্যালুটো বটম মাইনাসে ৰাখোঁ কিন্তু আমি প্ৰথম কাৰ কাম কৰি লওঁ এই যোগ দুটা মানে 2.8 আৰু 15.6 টো যোগ কৰি দিওঁ 2.8 আৰু 2.8 আৰু 15.6 টো যদি আমি যোগ কৰি দিওঁ আমি এনসাৰটো পামগে কিমান 18.44 পাম আমি 18.4 মাইনাস কিমান হ'বগে 13.23 হ'ব হল এতিয়া চাব আমি এতিয়াও কাৰ্লি ব্ৰেকেটৰ ভিতৰত যেটো মাজু ব্ৰেকেট আছিল মাজু ব্ৰেকেটৰ ভিতৰৰ কাম এতিয়াও আমাৰ বাবে শেষ হোৱা নাই এতিয়াও ইয়াক এনেকৈ ৰাখিম 7.9 এবাৰ শেষ হ'বগে এটা চাওঁ 7.9 টো এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত তাৰ মানে মাজু ব্ৰেকেটৰ ভিতৰত থকা ভ্যালুটো কি হৈছে পূৰণ হৈছে মই পূৰণ কৰি পূৰণ চিন পাতি দিছো এতিয়া চাব 18.4 - 13.23 যদি কৰো আমাৰ ৰিজাল্টটো কি বাকি থাকি যাব আমাৰ ৰাজি থাকি যাবগে আমাৰ কি থাকি যাব বিয়োগ কৰি দিলে 5.17 থাকি যাব হল এতিয়া চাব এতিয়া আমি কি কৰিম ইয়াক সমাধান কৰিবলৈ গ'লে আমি কি কৰিম এতিয়া আমি কি কৰিম 2.002 পাতিম প্লাস এতিয়া আমাৰ কো এনেকুৱা মই একটা কথা কৈছো নহয় আমাৰ পূৰণফলটো আগত কৰি ল'ব লাগিব আমি যোগফলটো আগত কৰিব নোৱাৰিম বদমাছ উলটোৱে কৈছে যে পূৰণফলটো আগত তাৰ পিছতহে আমাৰ কি হ'ব যোগফলটো হ'ব গতে 2.002 টো এনেকৈ ৰাখিছো 7.9 লগত কি কোন 5.7 টো যদি আমি ইনটু কৰো আমি আনসাৰটো কান পাম 40.843 পাম ঠিক আছে এটা 40.834 লগত যদি আমি 2.002 যদি যোগ কৰি দিওঁগে আমাৰ আনসাৰটো আহিব 42.845 আহিব গটিকে আমাৰ যেটো আমাৰ দিয়া আছিল আমাৰ বদমাছৰ যেটো সমাধান কৰিব যেটো প্ৰশ্ন দিয়া আছিল প্ৰশ্নটো আমাৰ এটো যেটো আমাৰ সমাধান কৰিলে পালুকে কি ৰিজাল্ট কি পালগে 42.845 পালগে গটি ইয়াৰ আনসাৰটো কোনটো হ'ব অপচন নম্বৰ কোনটো হ'ব ডি টো কাৰেক্ট হ'ব যদি আপোনালোকে মক টেষ্টত ডি অপচনটো ক্লিক কৰিছিলে তেতিয়া আপোনাৰ কি হৈছে আপুনি কি পাব শুদ্ধ তাৰমানে 2 পইণ্টস পাব ঠিক আছে এটো আছিল প্ৰথমটো প্ৰশ্নৰ সমাধান এটা আমি চাম দ্বিতীয় প্ৰশ্নটো দুই নম্বৰ প্ৰশ্নটো চাব কৈছে কি the sum of two number is -5 if one number is 5/6 then the other number is তাৰ মানে কৈছে কি দুটা সংখ্যাৰ যোগফল সাপোজ মই এটা সংখ্যা মানিছো y x এটো সংখ্যা মানিছো y এই সংখ্যাটাৰ যোগফল কিমান -5 কোৱাছে দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 5/6 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা সো মই ভাবিলো কি যেটো x আছে ন x ৰ ভ্যালু কিমান কি মানিছো 5/6 বুলি মানি লৈছো প্লাস y টো নাই আমাৰ হেতু উলিয়াবই লাগিব গতিকে -5 গতিকে আমি y ভ্যালুটো উলিয়ালে আমাৰ উলিয়াব লাগে আনসাৰটো আহি যাব মই y টো বাও হাতে ৰাখি দিছো -5 টো অলৰেডি এফালে আছে এটো +5/6 টো ইফাল লগলো কি হ'বগে -5/6 হ'ব -5/6 ঠিক আছে এতিয়া চাব তাকে -5/6 এতিয়া চাব আমি কি কৰিম আমি সক ইয়াটো মাইনাস আছে মই ইয়াটো মাইনাস আছে গতিকে মই মাইনাস ডাল কমন ল'ব পাৰো মাইনাস যদি কমন ললো 5 থাকিব এই মাইনাস ডাল যেটো এডাল মাইনাসটো কমন লৈ লোৱা হল ন ইয়াৰ পৰা মাইনাস ললো ইয়াৰ পৰা মাইনাস ললো মাইনাস ডাল কমন লোৱা হৈ গল গতিকে মাজৰ চিনডাল কি হ'ব যোগ হৈ যাব ঠিক আছে এতিয়া আপুনি কি কৰিব পাৰে আপুনি কি কয় এই মাইনাস ডাল ৰাখিলো এই দুটা এতিয়া সক 5 + 5/6 আছে গতিকে আপুনি এটো ভগ্নাংশৰ যোগফল হিচাপে আপুনি সমাধান কৰিব পাৰে বা শৰ্টকে আপুনি লিখিব বিচাৰিলে আমি এটো শৰ্টকে লিখিব পাৰো কি 5 সমস্ত সভাগৰ 5 বুলি আপুনি লিখিব পাৰে কোনো ধৰণৰ অসুবিধা নাই ঠিক আছে কাৰণ এনেকা লিখাটো আমাৰ লিখিব পাৰো তাৰ মানে আপুনি যদি ইচ্ছা কৰে এটো আপুনি এলসিএম লৈ পেলাই আপুনি ভগ্নাংশ যেনেকৈ আমি যোগফল বিগফল কৰো না তেনেকৈ কৰিব পাৰে বা এনেকৈ শৰ্টকে আপুনি শৰ্টকে হিচাপে লিখি থব পাৰিব ঠিক আছে এনেকৈ আমি লিখিব পাৰো গতিকে ইয়াৰ আমাৰ কোনটো শুদ্ধটো আহিলে
কুৱেশ্যন নম্বৰ 2 কাৰণে শুদ্ধ উত্তৰটো আহিলেগৈ অপশ্যন নম্বৰ A2 খুব ইজি প্ৰশ্ন আছিলে এই প্ৰশ্নটো ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক 3 নম্বৰ প্ৰশ্নটো কৈছে কি দি বেছ অফ এন আইচোচেলেছ ট্ৰাইংগল ইজ 12 centimeter and its perimeter 32 centimeter what is the area of the triangle তাৰ মানে কৈছে কি এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি 12 সেন্টিমিটাৰ আৰু পৰিসীমা কিমান দি থোৱা আছে 32 সেন্টিমিটাৰ দিয়া আছে তেন্তে ত্ৰিভুজটোৰ ক্ষেত্ৰফল বা কালি কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে আইচোচেলেছ ট্ৰাইংগল তাৰ মানে হৈছে সমদ্বিবাহু ত্ৰিভুজ বা আইচোচেলেছ ট্ৰাইংগল কাক কয় যিটো ত্ৰিভুজৰ দুডাল বাহু সমান থাকে যদি আমি আইচোচেলেছ ট্ৰাইংগল যদি আমি এটো যদি ভাবি লওঁ তেতিয়া ভাবি ললে a বাহুডালে সমান ভাবি ললে a বাহুডালৰ দৈৰ্ঘ্য যদি a হয় a বাহুডালৰ দৈৰ্ঘ্য কিমান হ'ব a হ'ব ঠিক আছে এতিয়া এনেকুৱা এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি দৈৰ্ঘ্য কিমান আছে 12 সেন্টিমিটাৰ তাৰ মানে ভূমি মানে এই তলৰ বাহুডালৰ দৈৰ্ঘ্য কিমান দি থোৱা আছে 12 সেন্টিমিটাৰ দিয়া আছে আৰু কৈছে কি ইয়াৰ পৰিসীমা 32 সেন্টিমিটাৰ এতিয়া পৰিসীমা মানে কি কয় আমি যিকোনো এটা ত্ৰিভুজে হওক বা অন্যান্য আমাৰ যিবোৰ আমাৰ ডায়াগ্ৰাম আছে তেনেকৈ ধৰক আপোনালোকে বৰ্গ ভাবক বা আয়ত ভাবক ইহঁতৰ যদি পৰিসীমা বুলি কয় তাৰ আমি এটা কথাই বুজি পাওঁ কি বুজি পাওঁ পৰিসীমা মানে কি হেতৰ বাহুকেইটাৰৰ যোগফলটো তাৰ মানে এতিয়া এই ত্ৰিভুজটোৰ পৰিসীমা বুলি ক'লে কি বুজি পাম বাহুকেইডালৰ যোগফলটো হৈছে ইয়াৰ পৰিসীমাৰ তাৰ মানে বাহুকেইডাল মই যিটো ভাবি লৈছিলোঁ কি এডাল বাহু a আৰু এডাল বাহু কি বুলি ভাবিছিলোঁ a ভাবিছিলোঁ এডাল 12 আছে আনডালো মই কি বুলি ভাবিছোঁ আমি a বুলি ভাবি লৈছোঁ গতিকে ইহঁতৰ যোগফল কিমান দি আছে 32 সেন্টিমিটাৰ দিয়া আছে গতিকে a ভেলুটো আমি ইয়াত উলিয়াই লওঁ আমি সমাধান কৰি লিয়াব পাৰিম তে a প্লাছ a দুটা a যোগ কৰিলে 2a হ'ব আৰু এই 12 টো প্লাছ হৈ আছে ন ইটো চাই লৈ যাম সো 32 মাইনাছ 12 হৈ যাবগে নহয় জানো ইয়াক সমাধান কৰিলে কি হ'বগে a ভেলুটো ৰাখি দিলোঁ 32 পৰা 12 গ'লে কিমান হ'ব 20 থাকিব সো 20 থাকি গ'ল আৰু এই 2 টো কি হৈছিলে ইনটু হৈছিলে মই ইফালে গৈ হৰণ হ'বগে গতিকে কিমান হ'বগে 10 তাৰ মানে কি হৈ গ'ল বাকি দুটা যিটা বাহুটা আছিলে যিটা নজনা বাহু দুটা তাৰ মানে সমান বাহু দুটাৰ দৈৰ্ঘ্য কিমান হ'লগে এটো 10 সেন্টিমিটাৰ আৰু এটো কিমান হ'বগে 10 সেন্টিমিটাৰে হ'লগে এতিয়া কৈছে কি এই ত্ৰিভুজটোৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিব লাগে ক্ষেত্ৰফল বা কালি আমি ত্ৰিভুজৰ যেতিয়া ক্ষেত্ৰফল নিৰ্ণয় কৰিবলৈ শিকিছিলোঁ ন আমি সৰুতে যেতিয়া ত্ৰিভুজৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিবলৈ শিকিছিলোঁ তেতিয়া এটা ফৰ্মুলা পাইছিলোঁ কি হাফ ইনটু ভূমি পূৰণ কি আছিল উচ্চতা আছিল এইটো আছিল আমাৰ জেনেৰেল ফৰ্মুলা ত্ৰিভুজৰ কালি উলিওৱা কিন্তু এই প্ৰশ্নটোত কি হৈ আছে যেহেতু বেছ মানে বি মানে ইয়াত বেছ বুজাইছে বেছ মানে ভূমি বাহু দৈৰ্ঘ্যটো আমি কি ভূমিৰ যিটো দৈৰ্ঘ্যটো জানো 12 সেন্টিমিটাৰ কিন্তু উচ্চতাটো আমি জনা নাই এই প্ৰশ্নটোৰ ক্ষেত্ৰত যেতিয়া আমি ত্ৰিভুজটো কালি উলিয়াবলৈ কৈছে যেটো ক্ষেত্ৰফল উলিয়াব কৈছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰিম কিয় নোৱাৰিম ইয়াত উচ্চতাটো দি থোৱা নাই ইয়াত দি থোৱা আছে কি বাহুকেইটাৰ যোগফল বাহুকেইটাৰ দৈৰ্ঘ্যফল বাহুকেইটাৰ যিটো দৈৰ্ঘ্য আছে ন দৈৰ্ঘ্যটো দিয়া আছে কাৰণ 10 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ এইকেইটা হৈছে ত্ৰিভুজটোৰ বাহুকেইটাৰ দৈৰ্ঘ্য এতিয়া কথা হ'ল কি যেতিয়া কোনো এটা ত্ৰিভুজৰ বাহুকেইটাৰ দৈৰ্ঘ্য জনা থাকে তেতিয়া ত্ৰিভুজৰ কালি উলিওৱা এটা কি আছে ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে কি ক্লাছ 9ত আছিলে চেপ্টাৰটো হিৰনছ ফৰ্মুলা সো হিৰনছ ফৰ্মুলাত কি বুলি কয় জানেনে আপোনালোকে যে হিৰনছ ফৰ্মুলাত যদি এৰিয়াটো মই এৰিয়া উলিয়াব বিচাৰোঁ ত্ৰিভুজটোৰ যদি এৰিয়া উলিয়াব বিচাৰোঁ তাৰ ফৰ্মুলাটো আছিলে কি ৰুট অভাৰ s ইনটু s মাইনাছ a আৰু ইয়াত হ'বগে ইনটু s মাইনাছ b ইনটু s মাইনাছ c এতিয়া প্ৰশ্ন হ'ল কি যে আমি যে ফৰ্মুলাটো লিখিলোঁ ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো লিখিলোঁ এই s মানেনো কি s মানে হৈছে কি যিটো পৰিসীমা দিয়া থাকিব পৰিসীমাটোৰ আধা পৰিসীমাৰ কিমান দি থোৱা আছে আমাক 32 দি থোৱা আছে 32ৰ আধা কিমান 16 2 হৰণ কৰি দিলোঁ গতিকে 16 s ৰ ভেলুটো কিমান 16 সেন্টিমিটাৰ আৰু ইয়াত যে দেখিছে s টো ওলাই গ'ল থাকিলে কি আৰু a b c থাকিলে a b c হৈছে বাহুকেইটাৰ দৈৰ্ঘ্য এটা আমাৰ এই প্ৰশ্নটোৰ বাহুকেইটাৰ দৈৰ্ঘ্য কি আছে 10 আছে আৰু 12 আছে গতিকে আমি সেইমতে কি কৰি দিম এই ত্ৰিভুজটো কালি উলিয়াবলৈ কি কৰিম আমি বাহুকেইটাৰ যিটা ভেলু আছে ন আমি ইয়াত ৰিপ্লেস কৰি দিম s ৰ ভেলু a b c ভেলু গোটেইকেইটা আমি কি কৰি দিম ইয়াত বহুৱাই দিম এতিয়া s ৰ জায়গাত আমি কি বহাম 16 বহাম হল এটোটো 16 আহিব 16 মাইনাছ a প্ৰথমটো বহাইছো 10 তাৰ পিছত বহাইলো আমি 16 মাইনাছ কি হ'ব 16 মাইনাছ ইটো 10 হে আছে আৰু 10 আছে আৰু লাষ্টত বহাইলো যদি ভূমি আছিল কিমান আছিল s মাইনাছ কি হ'বগে 12 হ'বগে নহয় জানো এটা বাহুকেইটাৰ আমি s ৰ ভেলু ৰিপ্লেস কৰি দিলোঁ আৰু বাহুকেইটাৰ ভেলুকেইটা আমি ৰিপ্লেস কৰি দিলোঁ হল এতিয়া আমি সমাধান কৰি চাওঁ কি আহিব আমাৰ ইয়াত সমাধান কৰি চালে কি আহিব আমি এটো 16 টো মই 16 ৰাখি দিলোঁ 16 পূৰণ 16 পৰা 10 গ'লে 6 থাকিব এটো 16 পৰা 10 গ'লে কি থাকিব 6 থাকিব এটো 16 আছিল সৰি এটো s ৰ জায়গাত 16 নহয় জানো সৰি 16 পৰা এটো 16 হ'ব নহয় জানো 16 পৰা 12 গ'লে কিমান থাকিবগে 16 পৰা 12 গ'লে কিমান থাকিব 4 থাকিব
হ'ল এতিয়া আমি এইকেইটা সমাধান কৰিম এতিয়া এটা কথা চাব আপোনালোকে যেটো আমি ৰ টপাৰ ভিতৰত আছে ন আমি এটা সমাধান কৰিব লাগিব এটা কথা চাব আপোনালোকে এই 16 টো মই কি লিখিব পাৰো 4 স্কয়াৰ লিখিব পাৰো কাৰণ 4 পদ স্কয়াৰ কৰিলে 16 আহে বা 16 আহে পূৰণ 6 কেটা আছে দুটা আছে গতিকে 6 পদ স্কয়াৰ লিখিব পাৰো আৰু এটা লাষ্টত কি আছে 4 আছে 4 টোক মই কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো এটা যেহেতু গুটেকেইটা আমি স্কয়াৰ ফৰ্মত লিখি দিলো গতিকে আমি ৰুট অভাৰডাল কি কৰিব পাৰো উঠাই দিব পাৰো এই স্কয়াৰটাৰ বিনিময়ত এই যে প্ৰতিটো ইয়াত জায়গাত যিকেইটা সংখ্যা আছে ন 4 6 12 ওকে সৰি 4 6 2 আছে গুটেকেইটাৰ মাজত পূৰণ চিন আছে আৰু হিহঁতৰ কি আছে বৰ্গমূল বৰ্গ হিচাপে আছে গতিকে বৰ্গ হিচাপে থাকিলে আমি কি কৰিম ওপৰ ৰুট অভাৰডাল উঠাই দিব পাৰো গতিকে ইয়াত থাকি যাব অনলি 4 থাকি যাব 6 থাকি যাব আৰু কোন থাকি যাব 2 থাকি যাব বৰ্গমূলডাল উঠি গল এই স্কয়াৰ গিটাৰ কাৰণে তাৰ মানে এই বৰ্গ গিটাৰ কাৰণে সো 4 * 6 কিমান হ'ব 24 24 * 2 কিমান হ'ব 48 হ'ব গতিকে আমাৰ এনসাৰটো কিমান আহিব 48 সেন্টিমিটাৰ স্কয়াৰ কালি হলে সেন্টিমিটাৰ স্কয়াৰ আহিব দেই এটা মন ৰাখিব আপোনালোকে গতিকে ইয়াত এই অপচন গিটাত ভুল হৈ আছিল এটা স্কয়াৰ থাকিব লাগিব সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে গতিকে আমাৰ অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ কোনটো হ'ব সি টো কাৰেক্ট হ'ব গতিকে কোৱেশ্চন নম্বৰ 3 টোৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি এনেকুৱা প্ৰশ্ন আপোনালোকে সিৰিয়াসলি ল'ব কিয়নো সিৰিয়াসলি ল'ব যোৱাবাৰ কিন্তু গেট 3 এনেকুৱা প্ৰশ্ন আহিছিলে আপোনালোকে এতিয়াও যদি আপোনাৰ গেট 3 পেপাৰখন আছে এবাৰ চাওক আপোনালোকে এইটো এনেকুৱা প্ৰশ্ন এটা আহিছিলে যিটো হিৰন্স ফৰ্মুলা ব্যৱহাৰ কৰি আপুনি তাৰ কি কৰিব পাৰিব উত্তৰটো উলিয়াব পাৰিব হেতু সমবাহু ত্ৰিভুজকণ আহিছিলে মোৰ যিমানটো মনত আছে সমবাহু ত্ৰিভুজকণ আছিলে গতিকে আপোনালোকে হেতু ট্ৰাই কৰি চাব যদি আপোনাৰ হাতত পেপাৰখন আছে ঠিক আছে নেক্সট প্ৰশ্নটো চাম আহক এতিয়া আমি চাম আহক 4 নম্বৰটো প্ৰশ্ন কৈছে কি if the thickness of 500 sheets of a paper kiman 500 sheets of paper is 3.5 cm then the thickness of 275 sheets of paper is এতিয়া কথাটো হল কি প্ৰশ্নটো কৈছে কি যদি 500 খন কাগজৰ ডাঠতা তাৰ মানে ডাঠ যেটো আমাৰ কিতাপ এখন যেনেকৈ থক আপোনাক চক কিতাপখনত 500 পেজ আছে হিহঁতৰ যদি কিতাপখনৰ ভলিউম এটা বনে নহয় জানো সেই ভলিউমটো মানে সাপোজ আপোনাৰ কিতাপখন আছে কিতাপখনৰ মোৰ টোটাল পেজৰ সংখ্যা 500 এটা তাৰ যেটো ডাঠটো কিমান মানে কিতাপখন কিমান ভলিউমটো কিমান হৈ আছে 3.5 সেন্টিমিটাৰ হৈ আছে হল তেন্তে 275 খন কাগজৰ ডাঠ বা তাৰ ভলিউমটো কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে নিশ্চয় প্ৰশ্নটো বুজি পাইছে আপোনালোকে গতিকে আমি কিমান আছে 500 খন কাগজৰ যেটো পৃষ্ঠা আছে না সেই পৃষ্ঠাৰ যেটো ডাঠ বুলি কওঁ আমি অসমীয়াত ডাঠ বুলি কওঁ এই ডাঠতা কিমান দি আছে 3.5 সেন্টিমিটাৰ আছে তেন্তে 275 খন কাগজৰ ডাঠতা কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে এটো খুব ইজি প্ৰশ্ন হ'ব গতিকে আমাক প্ৰশ্নতে দি থোৱা আছে কি 500 আমাৰ যেটো পেজ আছে নহয় জানো বা শীটস আছে 500 শীটসৰ যেটো আমাৰ থিকনেস 500 থিকনেসটো কিমান দি থোৱা আছে আমাৰ 3.5 সেন্টিমিটাৰ আছে মই সেন্টেন্সটো কমপ্লিট না লিখা যেটা আমাৰ এনসাৰহে প্ৰয়োজন সেন্টেন্সটো কমপ্লিট লিখাৰ প্ৰয়োজন নাই 500 শীটসৰ যেটো ডাঠতা এখন সেন্টেন্সটো না লিখা মই সম্পূৰ্ণ কমপ্লিটলি 500 শীটসৰ আমাৰ যেটো ডাঠতা বা থিকনেস কিমান 3.5 সেন্টিমিটাৰ তেতিয়া হলে আমি কিমান উলিয়াই লওঁ প্ৰথম 1 উলিয়াই লওঁ এখন পেপাৰৰ থিকনেস কিমান বা ডাঠতা কিমান বা ডাঠ কিমান তেতিয়া কি কয় আমি ডেফিনেটলি কি বলিব 3.5 টোক আমি কি কৰিব লাগিব 500 কি কৰিব হৰণ কৰিব লাগিব কেলে কিয় উলিয়াম আমি কিয় হৰণ কৰিম কাৰণ আমি এখন কাগজৰ ডাঠতা বা ডাঠ কিমান আমি নিৰ্ণয় কৰিব বিচাৰিছো সো আমি এনে ৰাখি দিলো 500 এটা আমি কিমান উলিয়াব লাগে 275 প্ৰথম কথা হল 500 দি থোৱা আছিল এখনৰ উলিয়ালো এখনৰ উলিয়াৰ পিছত আমি কিমান উলিয়াম 275 উলিয়াব লাগে সো এটো হ'বগে 3.5 তলত হ'বগে আপোনাৰ 500 পূৰণ কিমান এখন এটো হৈছে এখনৰ ডাঠটো এটো এখনৰ ডাঠ এটা আমি উলিয়াবলৈ কিমান পূৰণ 75 খনৰ হল এটা আমি কটাকটি কৰিম তো কটাকটি কৰিলে 25 কাটো 25 কাটিলে 20 বাৰ যাব এটো 25 কাটিলে 11 বাৰ যাব আৰু এটো 5 কাটিলে 0.7 বাৰ যাব এটো 5 কাটিলে 4 বাৰ যাব তাৰ মানে ইয়াক যদি আমি সমাধান কৰি পাতো ওপৰত হ'বগে 0.7 * 11 তাৰ মানে কি হ'বগে এটো ওপৰত হ'ব 7.7 তলত হ'বগে 4 সো আমি যদি 7.7 ক যদি 4 এ ডিভাইড কৰো তেতিয়া এনসাৰটো আহিবগে আমাৰ কিমান 1.925 সেন্টিমিটাৰ আহিবগে গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব অপচন নম্বৰ ডি টো হ'ব গতিকে এটো খুব ইজি প্ৰশ্ন এটা আহিছিলে আপোনালোকৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাও হক 5 নম্বৰটো প্ৰশ্ন খুব ইম্পৰ্টেন্ট প্ৰশ্নটো কিয় ইম্পৰ্টেন্ট আপোনালোকে জানিব পাৰি যাব এটা কিয় মই ইম্পৰ্টেন্ট বুলি কৈছো প্ৰশ্নতে কৈছে কি হুইচ অফ দি ফ্লোইং ইজ নট এ পাৰফেক্ট স্কয়াৰ নাম্বাৰ নট এ পাৰফেক্ট স্কয়াৰ নট বুলি মেনশন কৰা আছে
কৈছে কি তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয় আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি যেতিয়া পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন হ'ম তেতিয়া কিন্তু আমাৰ কি হয় এই নট বা নহয় এই কথাটো পঢ়িবলৈ কেতিয়াবা থাকি গুচি যায় গতিকে এক্সামত আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন পাব লগে লগে আপুনি নট দেখিলে বা নহয় দেখিলে তাক এটা দাগ দি ল'ব যাতে আপুনি প্ৰশ্নটো যেতিয়া সমাধান কৰিবলৈ খুব ভিতৰলৈ সোমাই যাব ন সমাধান কৰিবলৈ সমাধান কৰি লাষ্টত গৈ পাহৰি থকা হয় নট সুধিছিলে হয় নে নহয় সুধিছিলে বা নট কৈছিলে যে এই কথাটো পাহৰি যোৱা যায় সো গতিকে আপুনি প্ৰশ্নটো যেতিয়া পঢ়িব প্ৰথমতে নটটো জেগাত কি কৰিব এটা দাগ এটা দি ল'ব বা নহয় জেগাত দাগ এটা দি ল'ব কাৰণ আপোনাক হয়তো সোধা নাই নহয়তো সুধিছে সো এতিয়া তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰথম আমি জানিলো যে পূৰ্ণবৰ্গ সংখ্যানো কাক কয় যেনেকৈ মই এটা কথা লিখিছোঁ কি 16 কেনেকৈ লিখিব পাৰোঁ মই 4 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ গতিকে যেটো 16 আছিলে 16 টো কোনো এটা সংখ্যা আমি বৰ্গ হিচাপে লিখিব পাৰোঁ কাৰ বৰ্গ হিচাপে লিখিব পাৰোঁ 4 ৰ বৰ্গ হিচাপে লিখিব পাৰোঁ সিমিলাৰলি যেনেকৈ 25 টোক আমি কি কৰিব পাৰোঁ 5 ৰ বৰ্গ হিচাপে লিখিব পাৰোঁ সো 16 25 এনেকুৱা ধৰণৰ সংখ্যাবোৰক কি বুলি কয় পূৰ্ণবৰ্গ সংখ্যা বুলি কয় যেনেকৈ 36 বা 49 এনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি কি বুলি কওঁ পূৰ্ণবৰ্গ সংখ্যা বুলি কওঁ এটা কথা হল কি যেহেতু ইয়াত চাৰিটা অপচন আছে ইয়াৰ কোনটো নহয় নিৰ্ণয় কৰিব লাগে এটা কথা হল কি গোটে চাৰিটা অপচনত থকা যেটা নাম্বাৰ দিয়া আছে গোটে চাৰিটা কিহত দি থোৱা আছে তিনি অংক বিশিষ্ট সংখ্যা দি থোৱা আছে গোটে তিনি অংক বিশিষ্ট সংখ্যা কেইটা আমি যদি সৰুতে শিকা যেটো দীৰ্ঘলীয়া হৰণ পদ্ধতি বা প্ৰাইম ফেক্টৰাইজেশ্যন মানে মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি পূৰ্ণবৰ্গ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ আমি যেটো হৌ ক্লাছত এনেকুৱা ধৰণৰ কথা শিকি আহিছিলোঁ সো আমি যদি হেগিটা পদ্ধতি লগাবলৈ যাওঁ যেটো আমি কওঁ দীৰ্ঘলীয়া হৰণ পদ্ধতি বা লং ডিভিজন মেথড বা উৎপাদক বিশ্লেষণ বা প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এই দুটা যদি মেথড আমি ব্যৱহাৰ কৰি যদি ইয়াৰ উত্তৰটো উলিয়াবলৈ যাওঁ আমাৰ বহু সময় খৰচ হ'ব গতিকে আমাক লাগে কি শৰ্ট ট্ৰিক এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব লাগিব আমাৰ শৰ্ট ট্ৰিক কাৰণ এক্সামত খুব কম সময়ত আমি এনসাৰটো উলিয়াব লাগিব এটা কথা হল কি শৰ্ট ট্ৰিকটো কি যে পূৰ্ণবৰ্গ সংখ্যা হয় নহয় শৰ্ট ট্ৰিক উলিয়াব পৰা কেইটামান মেথড আছে তাৰে এটা খুব ইজি মেথডটো মই ডিসকাস কৰিম ইজি মেথডটো কি ডিজিট কেইটাৰ যোগফলটো উলিয়াব লাগে ডিজিট কেইটাৰ যোগফলটো সদায় কিমান আহিব লাগিব 1 4 7 আৰু 9 তাৰমানে ডিজিট মানে কোনটা কৈছো মই এটা চক ইয়াত কেটা আছে প্ৰতিটো সংখ্যাতে তিনটাকে কি আছে ডিজিট বা অংক আছে এই গিটাৰ যোগফলটো নিৰ্ণয় কৰি চাম যোগফলটো নিৰ্ণয় কৰোঁতে 1 4 7 আৰু 9 আহে যদি আহে পূৰ্ণবৰ্গ হোৱাৰ চান্সেছ আছে এনেকুৱা নহয় যে এটো আহিলে যে পূৰ্ণবৰ্গ হৈ যাব যেনেকৈ আপুনি চাব পাৰে যে 10টো যে ডিজিট অংক গিটা যোগফলটো কি হ'ব অংক গিটাৰ যোগফল কি হ'ব 1 + 0 কি হ'ব 1 আহিলে এটা 10টো জানো পূৰ্ণবৰ্গ সংখ্যা হয় নহয় কিন্তু এনেকুৱা এই কথা ক'ব পাৰি যে কি যে যদি সেই ডিজিট কেইটাৰ যোগফল যদি এই গিটাৰ মাজত আহি যায় তেতিয়া মানে কি হ'ব হি পূৰ্ণবৰ্গ হোৱাৰ চান্সেছ আছে যদি নাহে তাৰ মানে যদি ডিজিট কেইটাৰ যোগফল তাৰ মানে অংক কেইটাৰ যোগফল যদি এই গিটাৰ মাজত যদি নাহে তেতিয়া হি পূৰ্ণবৰ্গ নহয় বুলি ডাইৰেক্ট কৈ দিব পাৰি নহয় বুলি ডাইৰেক্ট কৰিব পাৰি কিন্তু যে এই গিটা আহিলে যে হ'ব ডাইৰেক্ট কৈ দিব নোৱাৰি কিন্তু হোৱাৰ চান্স আছে মানে এতিয়া আমি কি কৰি দিম প্ৰতিটো ইয়াত থকা প্ৰতিটো অংকৰে আমি কি কৰিম অংক ডিজিট কেইটাৰ বা অংক কেইটাৰ যোগফল নিৰ্ণয় কৰি চাম এটা প্ৰথমটো চাব প্ৰথমটো দিয়া আছে 225 দি থোৱা আছে সো অংক কেইটা যোগফল নিৰ্ণয় কৰোঁ 2 + 2 + 5 গতিকে ইয়াৰ আহিবগে 9 গতিকে ই পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ চান্স আছে আমি আকৌ নহয়টো উলিয়াব লাগে নহয় জানো গতিকে ই পূৰ্ণবৰ্গ হোৱা চান্স আছে তাৰ পিছত আহিলে 4 7 4 আছে 4 7 4 আহিলে কি হ'ব 4 + 7 + 4 গতিকে ইয়াৰ যোগফল কিমান আহিব 4 4 8 8 15 আহিলে এতিয়া এটা কথা চাব এতিয়া অংক কেইটাৰ যোগফল কিমান আহিলে 15 আহিলে 15 টো এতিয়া এহাতৰ মাজত আছে জানো এটা কথা চাব এই কন্তে এটা খুব ইম্পৰ্টেন্ট পইণ্ট এই শৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰোঁতে যদি এনেকৈ অংককেইটা যোগ কৰাৰ পিছত যদি দুটা অংক বিশিষ্ট সংখ্যা আহিছে বা তিনিটা অংক বিশিষ্ট সংখ্যাও কেতিয়াবা আহিব পাৰে তেতিয়া আপুনি কি কৰিব আকৌ কৰিব লাগিব যেনেকৈ এতিয়া ইয়াত দুটা অংক বিশিষ্ট সংখ্যা আহিলে নহয় জানো ডিজিট কেইটাৰ যোগফল বা অংক কেইটাৰ যোগফল কি দুটা অংক বিশিষ্ট সংখ্যা গুচি আহিলে এইকেইটা আকৌ যোগ কৰি চাব লাগিব আপুনি 1 প্লাছ কি কৰি দিয়ক 5 কৰি দিয়ক 1 + 5 কৰি কিমান হ'ব 6 আহিব এই 6টো এইকেইটাৰ মাজত আছেনে নাই গতিকে আমি ক'ব পাৰোঁ কি 4 7 4টো কি হ'ব কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে বাকিকেইটা নিশ্চয় হোৱা চান্স আছে আপুনি চাব পাৰিব যে 5 7 6 আছে 5 7 6 যদি কৰি চাই 5 + 7 + 6 এতিয়া এইটা যোগ কৰিলে 18 হ'বগে 18টো আকৌ দুটা অংক বিশিষ্ট সংখ্যা আহিছে নহয় জানো আকৌ 18টোক আকৌ কৰক আপুনি এটা অংক বিশিষ্ট সংখ্যা নহালৈকে আপুনি এনেকৈ যোগ কৰি চাই থাকিব লাগিব যেনেকৈ 15 আহিছিলে 15টোক আকৌ 1 + 5 কৰিছোঁ এটা অংক বিশিষ্ট সংখ্যালৈ ৰূপান্তৰ কৰি দিছোঁ আকৌ 18 আহিলে 18টোক আকৌ 1 + 8 কৰি দিছোঁ কি হ'ব 9 হ'বগে তাৰমানে 9 হ'বগে এতিয়া চাওক এই 9টো আহিছেনে ইয়াত 9 আছে ঠিক আছে ই পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ চান্স আছে নেক্সট 961 কৰিলে কি হ'ব 9 + 6 + 1
গতিকে এইটো যোগফলটো আহিবগে 16 আহিব এইটো দুটা অংক বিশিষ্ট সংখ্যা আহিছে 16 আহিছে গতিকে আকৌ কৰক আপুনি 1 + 6 এটা অংক বিশিষ্ট নহালৈকে কৰিব লাগিব এইটো আহিব কিমান 7 আহিলে গতিকে 7 ৰ মাজত আছে নে আছে তাৰ মানে কথাটো হ'ল কি যে এইটো প্ৰথমটো সংখ্যা তাৰ মানে 225 576 আৰু 961 এইকেইটা পূৰ্ণবৰ্গ হোৱা কি আছে চান্সেছ আছে তাৰ মানে হ'ব বুলি ক'ব নোৱাৰি কিন্তু চান্সেছ আছে কিন্তু যিটো 474 আছিলে ইয়াৰ গোটেই অংককেইটাৰ যোগফল আমি যেতিয়া কৰিলে সেই পদ্ধতি যদি আমি শ্বৰ্ট ট্ৰিকটো ইউজ কৰোঁতে পালোগে কি 6 টো এই সংখ্যাকেইটাৰ মাজত নাই গতিকে ই কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে গতিকে আমাৰ নোৱাটো সুধিছে গতিকে আমাৰ অপশ্যনটো কোন হ'ব 474 তাৰ মানে ই হ'ব অপশ্যন নম্বৰ বি টো আমাৰ কাৰেক্ট হ'ব এইটো খুব শ্বৰ্ট ট্ৰিক আপোনালোকে নোটটো লিখি ৰাখিব অংককেইটাৰ মানে ডিজিট কেইটা বা অংককেইটাৰ যোগফলটো ইহঁতৰ মাজত আহিব লাগিব 1 আহিব লাগিব 4 আহিব লাগিব 7 বা 9 আহিব লাগিব ইয়াৰ ভিতৰত কোনোবা এটা আহিব লাগিব তেতিয়াহে কি হ'ব সি পূৰ্ণবৰ্গ হ'ব আদাৰৱাইজ পূৰ্ণবৰ্গ নহ'ব ঠিক আছে নিশ্চয় বুজি পাইছেন প্ৰশ্নটো নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কোৱেশ্চন নম্বৰ 6 টো কোৱেশ্চন নম্বৰ 6 টো কৈছে কি আমাক হোৱাট শুড বি সাবট্ৰেক্টেড ফ্ৰম a to the power 3 minus 4a square plus 5a minus 6 to obtain a square minus 2a plus 1 তাৰমানে কৈছে কি a square minus 2a plus 1 পাবলৈ a to the power cube minus 4a square plus 5a minus 6 ৰ পৰা কি বিয়োগ কৰিব লাগিব গতিকে টাইপিঙত অকমান মিষ্টেক আছে কাৰণ টাইপিং কৰিবলৈ মই অসুবিধা হৈছিলে পাৱাৰবোৰ দিবলৈ সো ইয়াত যে এইটো পাৱাৰ বুজাই আছে তাৰমানে ঠিক আছে এটা প্ৰশ্নটা কি কৈছে মই বুজাই দিছোঁ আপোনালোকক এতিয়া ইয়াত আপুনি নিশ্চয় দেখা পাইছে দুটা বহুপদ দিয়া আছে বা পলিনমিয়েল দিয়া আছে এটা প্ৰথম পলিনমিয়েলটো কি আছে a to the power cube আছে 4a square আছে plus 5a আছে minus 6 আছে এতিয়া কৈছে কি ইয়াৰ পৰা কৈছে কি এটো পাবলৈ তাৰমানে কোনটো পাবলৈ কাক পাবলৈ a square minus 2a plus 1 ইয়াক পাবলৈ ইয়াৰ পৰা কি বিয়োগ কৰিব লাগিব এটো সুধিছে সক আপোনালোকে প্ৰশ্ন পঢ়ি চাওক এটো পাবলৈ তাৰমানে ইয়াক পাবলৈ ইয়াৰ পৰা কি বিয়োগ কৰিব লাগিব হেতু নিৰ্ণয় কৰিব লাগে আমি এতিয়া তাৰমানে কি ইয়াৰ পৰা এটো বহুপদৰ পৰা a to the power cube minus 4a square plus 5a minus 6 ৰ পৰা কি বিয়োগ কৰিলে আমি এটো পাম হেতু নহয় জানো আমি ভাবিলো কি যে x টো বিয়োগ কৰি দিম তেতিয়া আমি ইয়াক পাই যাম এই প্ৰথম এই বহুপদটোৰ পৰা যদি x বিয়োগ কৰো তেতিয়া এই বহুপদটো পাম মইটো মানি লৈছো ধৰি লৈছো এটো ঠিক আছে এটা আমি সমাধান কৰিম কেনেকৈ সমাধান কৰিম আমি ভাবিলো a x টো ইফাল লৈ যাম আৰু a বহুপদটো ইফাল লৈ গৈছিম এটা ইফালে বহুপদটো কোন আছে a to the power cube minus 4a square plus 5a minus 6 ঠিক আছে এটা প্ৰথম বহুপদটো কি কইলো মই a বহুপদটো ন হু হাতে যেটি বহুপদ ছিল মই ইফাল লৈ আহিলো কোতে ইফালে মাইনাস হৈ আহিব ব্ৰেকেটৰ মধ্যে ৰাখিছো a square এটো a to the power cube নহয় a square minus 2a plus 1 ঠিক আছে আৰু এই যেটো x আছিল ন x টো মাইনাস হৈ আছিল ইফালে গলে কি হ'বগে প্লাস হ'বগে আৰু আমি x টো কে নিৰ্ণয় কৰিব লাগে এটা x টো যেটো আমি ভ্যালু আহিব ন হেতু হ'ব আমাৰ উলিয়াব লগিয়া এনসাৰটো সো আমি যেটা সমাধান কৰো ব্ৰেকেট খুলি দিও a to the power cube minus 4a square plus 5a minus 6 এটা যাব a মাইনাস দিলে ন এই সবৰ লগতে আমাৰ কি হৈ যাব ইনটু হৈ যাব সো ইয়াত থকা a বহুপদ থকা প্ৰতিটোৰ পদৰ কি হ'বগে সাইনবোৰ তাৰমানে আগত থকা সাইনবোৰ সব হলনি হৈ যাব যেনেকৈ প্ৰথমতে কি হ'ব তো a square হ'ব a মাইনাস দিলে কি হৈ যাব প্লাস হৈ যাব আৰু প্লাস 2a আহি যাব আৰু a মাইনাস দিলে a প্লাস দিলে কি হৈ যাব মাইনাস a প্লাস a minus 1 হৈ যাব ইকুৱেল টু x তে x ভ্যালুটো উলিয়ালে আমাৰ হৈ যাব তে কটা কৰি যাব নে a to the power cube টো কটা কৰি না যায় ইটো একে থাকিব এতিয়া তো minus 4a square আছে minus a square আছে তাৰমানে মাইনাসৰ 4টা a square আছে আৰু মাইনাসৰ এটা a square আছে গতিকে টোটাল কেটা হৈ যাবগে 5টা মাইনাসৰ 5টা a square হৈ যাব ইয়াত প্লাস 5a আছে প্লাস 2a আছে মানে a ৰ 5টা আছে যোগৰ আৰু তাৰমানে প্লাসৰ তাৰ পিছত a আছে প্লাসৰ দুটা আছে গতিকে টোটাল কেটা যাব 7টা হৈ যাব 7a এটো -6 আৰু -1 তাৰমানে হৈ যাব কিমান -7 ইকুৱেল টু কি থাকিব x থাকিব তাৰমানে আমি যিবু সদিক পদ তাৰমানে সিমিলাৰ যিবু টাৰ্ম ন হেবুক মিলাই আমি কি কৰিলো যোগবিক কৰিলো এটা x ৰ ভ্যালু কি আহিলে a to the power cube কোনটো লগত মিলিছে a to the power cube কোনটো আছে এটো আছে a to the power cube 5a square গতিকে 5a square হলে কোনটো থাকিব এটো থাকিব ডেফিনেটলি b টো a to the power cube -5a square plus 7a minus 7
গতিকে অপশ্যন নম্বৰ কোনটো কাৰেক্ট হ'ব আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 6 টো বাবে খুব ইজি প্ৰশ্ন এইটো ঠিক আছে নেক্সট প্ৰশ্নটো চাব আহক কুৱেশ্যন নম্বৰ 7 টো কুৱেশ্যন নম্বৰ 7 টো আমাক কৈছে কি হুইচ অফ দি ফ্লোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু ফৰ এ ৰেক্টেংগুল তাৰমানে কৈছে কি আয়তক্ষেত্ৰৰ বাবে তলৰ কোনটো উক্তি সত্য নহয় কৈছে নহয়টো নিৰ্ণয় কৰিব লাগে তাৰমানে ইয়াত নিশ্চয় তিনিটা উক্তি সত্য থাকিব আৰু তাৰে এটা কি থাকিব তাৰ 4 নম্বৰ যিটো থাকিব সেইটো অসত্য থাকিব ঠিক আছে এতিয়া কোনটো অসত্য শক্তি মানে উক্তি আমি হেতু নিৰ্ণয় কৰিব লাগিব এটা কথা হল কি আয়তক্ষেত্ৰ বুলি কৈছে আমাক বা ৰেক্টেংগুল বুলি কৈছে ভাবি লৈছো এটো এবিসি ৰ ৰেক্টেংগুল আৰু যেহেতু ইয়াত কৰ্ণৰ কথা কোৱা আছে তাৰমানে ডায়াগোনালছৰ কথা আছে গৰে ডায়াগোনালছ যেটা মই ড্ৰ কৰি দিছো এডাল সাপোজ এডাল মাৰি লৈছো ডায়াগোনালছ এডাল বিডি ডায়াগোনালছ আৰু এডাল সিডি ডায়াগোনালছ মই ড্ৰ কৰি দিছো এতিয়া প্ৰথম উক্তিটা কি কৈছে আমি এটা উক্তি ডিসকাস কৰিম কোনটো সত্য হ'ব কোনটো অসত্য হ'ব আমি ডিসকাস কৰি যাম এতিয়া প্ৰথম উক্তিটো চাব ডায়াগোনালছ আৰ ইকুৱেল কৰ্ণৰ জোৰ সমান বুলি কৈছে এটা ৰেক্টেংগুল বুলি ক'লে আমি কি বুজি পাওঁ ৰেক্টেংগুল বা আয়তক্ষেত্ৰ বুলি আমি কি বুজি পাওঁ ৰেক্টেংগুল বা আয়তক্ষেত্ৰ হৈছে এটা সামন্তৰিক যিটো সামন্তৰিকৰ কি হ'ব বা এটা চতুৰ্ভুজ যিটো চতুৰ্ভুজ বা সামন্তৰিকৰ কি হ'ব বিপৰীত বাহুবোৰ সদায় কি থাকে সমান থাকে আৰু সমান্তৰাল থাকে গৰে বিপৰীত বাহু এ বাহুডাল লগত এ বাহুডাল অলৱেজ ইকুৱেল আৰু এ বাহুডাল লগত এ বাহুডাল কি হ'ব অলৱেজ ইকুৱেল হ'ব কিন্তু কিয়নো আয়তক্ষেত্ৰ আৰু ই সামন্তৰিকো হয় সামন্তৰিক মানে কি হ'ব এটা বিপৰীত বাহুবোৰ সমান্তৰালো হয় কিন্তু গতে সমান্তৰালৰ কথাটো ইয়াত মেনশন কৰা নাই বাৰু তথাপি বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় এই কথাটো আপুনি জানি থব কাৰণ ই এটা সামন্তৰিকো হয় ঠিক আছে এতিয়া প্ৰথম উক্তিতে কৈছিলে কৰ্ণৰ জোৰ সমান তাৰমানে ডায়াগোনাল কিছু এই ডায়াগোনাল কি কৈছিলে আমাৰ ইয়াত ডায়াগোনাল হৈছে আমাৰ এ আৰু সি এচি আৰু বিডি এই ডায়াগোনাল গতে কৰ্ণৰ জোৰ সমান হ'ব বুলি কৈছে সমান কিয় হ'ব এই উক্তিটো সত্য হ'ব কিয়নো সত্য হ'ব কাৰণ যেটো আয়তক্ষেত্ৰৰ কৰ্ণৰডাল সদায় সমান থাকে আৰু এটো সমান প্ৰুফ কৰিবলৈ ক্লাস 9ত খুব ধুনিয়াকৈ প্ৰুফ কৰা থাকে কাৰণ ক্লাস 9ৰ সামন্তৰিকৰ কথা বহুত কথা আছে কিয়নো কেনেকৈ সমান হ'ব আপুনি মই শৰ্টকৈ অকমান সময়ৰ কাৰণে কৈ দিছো আপুনি ইয়াত দুটা ট্ৰায়াঙ্গল কোনটা ট্ৰায়াঙ্গল ললা চাব পাৰিব আপুনি মই কৈ দিছো এবিসি ট্ৰায়াঙ্গল এবিসি আৰু ট্ৰায়াঙ্গল কোনটো এবিসি ললে নহয় আৰু বিসিডি বা ডিসিবি এটো ললো হ'ব এই দুটা ট্ৰায়াঙ্গল মানে এ বি সি এই ট্ৰায়াঙ্গলটো আৰু ট্ৰায়াঙ্গল লৈছো ডিসিবি বা মই বিসিডি বুলি কৈছো বিসিডি এই ট্ৰায়াঙ্গলটা কি হ'ব আপুনি কংগ্ৰুৱেন্ট কৰি পাৰিব কংগ্ৰুৱেন্ট মানে সবাংগসম কৰিব পাৰিব সবাংগসম কৰি দিলে এই কৰ্ণৰডাল কি হৈ যাব সমান হৈ যাব গতে প্ৰথম উক্তিটো কি হ'ব আমাৰ সত্য হ'ব কিন্তু আমাক বিচাৰিব কৈছে অসত্যটো যেটো সত্য নহয়টো বিচাৰিব কৈছে গতে দুই নম্বৰটো চাব ডায়াগোনাল বাইসেক্ট ইচ আদাৰ কৰ্ণৰ জোৰ ইটোৱে হিতুক দুভাগ কৰে বুলি কৈছে তাৰ মানে কৰ্ণৰ জোৰ ইটো দুভাগ কৰে তাৰ পৰা মিনিংটো এটো বুজাইছে দুভাগ কৰে মানে কৈছে এদিটো কৰ্ণৰডালে কটাকটি কৰিছে সাপোজ মই কৰ্ণৰডালে কোনটো বিন্দুত কাটিছে ও বিন্দুত কাটিছে তেতিয়া আমি কৈছে কি যে এইটো কা সমান তাৰ মানে ও এ কৈছে কি মানে এটো কৈছে ও এ টো সেকেন্ড পইণ্টটোৱে ও এ ইকুৱেল ও সি হ'ব বুলি কৈছে আৰু ও বি সমান ও সি ও ডি হ'ব বুলি কৈছে তাৰ মানে ও এ দলৰ দৈৰ্ঘ্য যিমান ও সি দলৰ দৈৰ্ঘ্যটো সিমান বুলি কৈছে ও বি দলৰ দৈৰ্ঘ্য যিমান ও ডি দলৰ দৈৰ্ঘ্যটো সিমানে হ'ব বুলি কৈছে পইণ্ট নম্বৰ 2 মতে এই কথাটো উক্তিটো সত্য কিয়নো আপুনি এই ট্ৰায়াঙ্গল যদি লয় আৰু এই ট্ৰায়াঙ্গলটো লয় ইহতক আপুনি কি কৰিব পাৰিব সবাংগসম বা কংগ্ৰুৱেন্ট বুলি প্ৰুফ কৰিব পাৰিব তেতিয়া কি হৈ যাব এ লেংথটো তাৰ মানে ও এ আৰু ও সি লেংথটো আৰু ও বি আৰু ও ডি লেংথটো কি হ'ব ইকুৱেল আহিব গতিকে এটো সত্য উক্তি হ'ব এটো সত্য উক্তি আমি বিচাৰিব লাগিব অসত্যটো ডায়াগোনালছ আৰ পাৰপেণ্ডিকুলাৰ কৈছে ডায়াগোনালছ আৰ পাৰপেণ্ডিকুলাৰ বুলি কৈছে তাৰমানে পাৰপেণ্ডিকুলাৰ মানে কি কৈছে বুজি পাইছেন আপোনালোকে মই অকমান এটো সাফ কৰি দিছো কি ক'ব বিচাৰিছে দি ডায়াগোনালছ আৰ পাৰপেণ্ডিকুলাৰ বুলি কৈছে তাৰমানে কৈছে কি এই ডায়াগোনালছ মানে কৰ্ণৰ জোৰ এই কৰ্ণ এ সি আৰু বি দুৱে যেটো ও বিনি কটাকটি কৰিছে ন জানো ই যিবোৰ মাজত এংগল বনিছে সব এংগল এটো এটা এংগল চাৰিটা এংগল বনিছে নে এই চাৰিটা এংগল প্ৰতিটো এংগলে কিমান হ'ব বুলি কৈছে 90 ডিগ্ৰীকে লম্ব মানে 90 ডিগ্ৰী মানে লম্ব মানে 90 ডিগ্ৰী হোৱা কথাটো বুজাই আছে ঠিক আছে মানে পাৰপেণ্ডিকুলাৰ হোৱা বা লম্ব কথাটো কি আছে প্ৰতিটো এংগলে 90 ডিগ্ৰী হ'ব বুলি কৈছে কিন্তু আমি ফিগাৰটো বা যেটো আমাৰ চিত্ৰত মই ড্ৰ কৰি ৰাখিছো বা ডায়াগ্ৰাম ড্ৰ কৰি ৰাখিছো ইয়াৰ পৰা ক'ব পাৰি কি এই বুজে এংগল চাৰিটা এংগল যে আছে মুখামুখি যে যেটা চাৰিটা এংগল আছে এই চাৰিটা এংগল কেতিয়াও 90 ডিগ্ৰীকে বা 90 ডিগ্ৰীকে নাই নিশ্চয় সৰু ডাঙৰ হৈ আছে 90 ডিগ্ৰী নাই এটা ইডালে হিডালৰ লগত কি হৈ থকা নাই পাৰপেণ্ডিকুলাৰ হৈ থকা নাই গতিকে আমি ইয়াত পোনপটীয়াকৈ ক'ব পাৰোঁ কি অপশ্যন নম্বৰ সি টো কি হ'বগে আমাৰ বাবে এটো কাৰেক্ট আছিলে এইটো ইনকাৰেক্ট হ'ব তাৰমানে সত্য নহয়টো বিচাৰিবলৈ কৈছিলে গতিকে আমি ক্লিক কৰিম কোনটো সি টোতে আমাৰ যেটো অপশ্যন বিচাৰি উলিয়াবলৈ কৈছিলে ন অপশ্যন বিচাৰি উলিয়াবলগীয়াটো হ'বগে আমাৰ সি অপশ্যনটোহে কাৰেক্ট হ'ব ইয়াৰ কাৰণে
ঠিক আছে ঠিক আছে মই ডি নম্বৰ ডিছকাছ কৰি দিছোঁ ৰেক্টেংগুল হেজ টু পেয়াৰ্ছ অফ ইকুৱেল ছাইডছ এইটো সকলোৱে জানো কাৰণ ৰেক্টেংগুলৰ কি থাকে দুযোৰ পেয়াৰ দুযোৰ মানে দুযোৰ বাহু কি থাকে অলৱেজ সমান থাকে কাৰণ এইযোৰ লগত বিপৰীত বাহুবোৰ সমান থাকে এইযোৰ লগত এইযোৰ সমান এইটো বাহুৰ লগত এইটো বাহু সমান এইটো বাহুৰ লগত এইটো বাহু সমান এইটো প্ৰথমতে মই ডিছকাছ কৰি আহিছোঁ গতিকে এইটো সত্য উক্তি হ'ব গতিকে অসত্য উক্তিটো কোনটো হ'ব যিটো সত্য নহয় এইটো চিটো গতিকে আমাৰ শুদ্ধটো হ'ব চিটোহে এতিয়ালৈ ঠিক আছে আশা কৰিছোঁ বুজিব পাৰিছে আপোনালোকে নেক্সট প্ৰশ্নটো চাম আহক আমি এতিয়া আমি চাম আহক কুৱেশ্যন নম্বৰ 8টো এইটো খুব ধুনীয়া প্ৰশ্ন এটা মই যিটো এটা সমাধান কৰি দিম আপুনি নিশ্চয় যদি ভালধৰণে বুজি পায় আপোনাৰ খুব ভাল লাগিব প্ৰশ্নটো সমাধান দেখি এতিয়া প্ৰশ্নটো কি কৈছে এইটো চাব এজন বিক্ৰেতাই 1250 টকাত 40 ডৰ্জন কল ক্ৰয় কৰি আনিলে ইয়াৰে ভিতৰত 30টা কল পচি গ'ল বা তাৰমানে বেয়া হৈ গ'ল আৰু সিহঁতক কি মানে সেই 30টা কল বিক্ৰী কৰিব নোৱাৰিলে প্ৰতি ডজনত কিমান হাৰত তেওঁ বাকী থকা কলসমূহ বিক্ৰী কৰিলে প্ৰতি ডজনত কিমান হাৰত তেওঁ বাকী থকা কলবোৰ যদি বিক্ৰী কৰিলে 20% লাভ হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে মানুহজনে 1250 টকাত 40জন কল কিনি আনিলে তাই 30টা কল বেয়া হৈ গ'ল 30টা কল বেয়া হৈ যোৱাৰ পাছত মানুহজনে কৈছে কি মানুহজনে 20% লাভ খাব বিচাৰিছে এটা বাকি যিকেইটা কল বাকি আছে সেই কলকেইটাৰ ভিতৰত প্ৰতি ডজনত কিমান টকাকে বিক্ৰী কৰিব লাগিব যাতে মানুহজনে 20% লাভ পাব পাৰে সেইটো আমি নিৰ্ণয় কৰিব লাগে প্ৰতি ডজন দেই এই কথাটো চাব আপোনালোকে প্ৰতিটো কল সোধা নাই প্ৰতি ডজনত কিমান টকাকে বিক্ৰী কৰিব যাতে মানুহটোৱে 20% লাভ পাব পাৰে সেইটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি যদি চাওঁ মানুহজনৰ কিনা দাম কিমান আমি সেইটো লিখাটো চাই লওঁ আমি প্ৰথম আমি যদি চাওঁ মানুহজনৰ কিনা দাম 1250 টকা আৰু মানুহজনৰ যদি মুঠ কলৰ সংখ্যা চাওঁ আমি মুঠ কল কিমান মুঠ কল হৈছে 40 ডজন এক ডজনত কিমান থাকে আমি সকলোৱে জানো এক ডজনত থাকে 12টাকে গতিকে মানুহজনে 40 ডজনত যদি 40 ডজন যদি কিনি আনে টোটেল কল কেইটা কিনি আনা বিচাৰ লাগে 480টা কাৰণ 4 বাং 48 480টা কল মানুহজনে কিনি আনিলে তাৰে কি হৈ গ'ল 30টা বেয়া হৈ গ'ল 30টা কলটো পেলাই দিবলগীয়া হ'ল তাৰমানে মানুহজনৰ হাতত বৰ্তমান কিমানটা আছে 450টা কল আছে ঠিক আছে এটা 450টা কল আছেগে কিন্তু মানুহজনে এতিয়া এই কলকেইটাৰ ভিতৰত প্ৰতি ডজনত কিমানকৈ লাভ পাব বিচাৰিছে 20%কৈ লাভ বিচাৰিছে এতিয়া 20% লাভ বিচাৰিছে লাভ কিমান বিচাৰিছে প্ৰফিট বিচাৰিছে প্ৰফিট বিচাৰিছে কিমান প্ৰফিট বিচাৰিছে মানুহজনে 20% প্ৰফিট বিচাৰিছে মানুহজনে কিমান 20% বিচাৰিছে কিমান 20% কিমানত অফ হোৱাত 1250 টকাত মানুহজনে 20% লাভ বিচাৰিছে কাৰণ মানুহজনে ইনভেষ্ট কৰিছে কিমান কিনা দাম কিমান 1250 ইয়াত 20% লাভ বিচাৰিছে সো আমি 20%টো আমি 20/100 লিখিব পাৰোঁ এই কথাটো মই অলৰেডি পাৰ্চেন্টেজ ভিতৰত ধুনীয়াকৈ আলোচনা কৰি ৰাখিছোঁ অফৰ জেগাত আমি পূৰণ পাতি দিলোঁ 1250 আৰু সো ইয়াক যদি আমি সমাধান কৰোঁ আমাৰ এনসাৰটো আহিব কিমান 250 টকা তাৰমানে মানুহজনে 20% লাভ হ'বলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব টোটেল কিমান টকা হ'বগৈ লাগিব তাৰমানে মানুহজনে বেচা দাম কিমান হ'বগৈ টোটেল বেচা দাম কিমান হ'ব বেচা দাম হ'লগৈ কিমান যে মানুহজনে যদি 20% লাভ বিচাৰে 20% যদি লাভ বিচাৰে 1250 টকাত তেওঁ যিটো প্ৰফিট হ'ব ন প্ৰফিট মানে লাভ 250 টকা হ'ব লাগিব তাৰমানে মানুহজনৰ বেচা দাম কিমান হ'ব লাগিব কিনা দামটো 1250 টকা আছিলে অলৰেডি আৰু বেচা দাম কিমান হ'ব লাগিব লাভ কিমান খাব লাগিব মানুহজনে 250 টকা লাভ খাব লাগিব তেতিয়াহে 20% লাভ পাব কথাটো বুজিব পাৰিছে বেচা দামটো কেনেকৈ লৈছোঁ বেচা দাম ইকুৱেল কি হয় কিনা দাম যোগ লাভ কাৰণ মানুহজনে 20% লাভ বিচাৰিছে ন কিমানত 1250 টকাত তা 20% লাভ বিচাৰিলে লাভ কিমান হ'ব 250 টকা হ'ব লাগিব মানুহজনৰ যদি 250 টকা লাভ হয়গে তেতিয়া মানুহজনে 20% লাভ খাব পাৰিব এই বাকি থকা কলগিটাত তাৰমানে মানুহজনৰ বেচা দামটো কিমান হ'ব লাগিব কিনা দামটোতো পাব লাগিবই আৰু 250 টকা উপৰঞ্চি পাব লাগিব তাৰমানে কিমান পাব লাগিব মানুহজনে বেচা দামটো হ'বগে 1500 টকা মানুহজনে বাকি থকা যি 450টা কল আছিল ন এইকেইটা যদি 1500 টকাত বিক্ৰী কৰিব পাৰে মানুহজনে 20% লাভ পাব ঠিক আছে এইখনলৈকে এতিয়া মানুহজনৰ কিমান আছিলে মানুহজনে পাব লাগে 1500 টকা কল আছে কেইটা কল আছে 450টা গতিকে এটা কলৰ দাম কিমান হ'ব তেতিয়া এটা কলত এটা কল কিমান দামত বিক্ৰী কৰিব লাগিব এটা কলৰ দাম মানে এটা কলৰ দাম কিমান হ'ব লাগিব এটা কলৰ দাম কিমান হ'ব লাগিব 1500 টকা ওপৰত হ'ব 450 টকা তলত হ'ব লাগিব তেতিয়া আমি এটা কলৰ দাম পামগে আমি যেতিয়া কটাকটি কৰোঁ আমি পামগে কটাকটি কৰিলে পাম এটো 10/3 হ'ব কাৰণ আমি এটো 0 কাটি দিম তাৰপা আমি ইয়াক যদি মানে হেৰিয়ে কাটিব বিচাৰোঁ 5 কাটিলে সৰি 15 কাটি দিম 15 কাটিলে ওপৰত 10 থাকিব ইয়াত থাকি যাব 3 × 45 3 থাকিব 10/3 হ'ব গতিকে এটা কলৰ দাম হ'বগে এটো RS তলত আমি এখন ৰুপিসটো আছে বুলি ভাবি লওক আপোনালোকে 10/3
এটা কলৰ দাম হ'বগৈ তাৰমানে 10/3 হ'বগৈ। ইমান টকাত আপুনি এটা কল মানুহটোৱে বিক্ৰী কৰিব লাগিব। কিন্তু আমাক প্ৰশ্নটো সুধিছে কি মানুহটোৱে প্ৰতি ডৰ্জনত কিমান টকাকৈ বিক্ৰী কৰিব লাগিব সেইটো সুধিছে। এটা কলৰ দাম যদি 10/3 হয় প্ৰতি ডৰ্জনত কলৰ দাম প্ৰতি ডৰ্জনত কিমান হ'ব? এটা কলৰ দাম 10/3 প্ৰতি ডৰ্জন মানে কি 12 পোন কৰি দিম, কাৰণ ডৰ্জনকৈ থাকে 12টা কল থাকিব। গতিকে ইয়াক সমাধান কৰি দিম। এইটো আহিব 3 4 গুণ 12, গতিকে 4 × 10 কিমান হ'বগৈ 40 টকা। তাৰমানে প্ৰতি ডজন কলৰ দাম কিমান হ'ব লাগিব 40 টকাকৈ হ'ব লাগিব। মানুহজনে যদি এটা কল 40 টকাকৈ বিক্ৰী কৰে প্ৰতি ডজনত যদি 40 টকাকৈ বিক্ৰী কৰে মানুহজনে 20% লাভ খাব। এই বাকী যিকেইটা কল আছে ন সেইকেইটা কলৰ ভিতৰত প্ৰতি ডজনত 40 টকাকৈ বিক্ৰী কৰিব লাগিব, তেতিয়া মানুহজনে 20% লাভ পাবলৈ সক্ষম হ'বগৈ। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে। এই কণ্টেক্ট কথাটো আপুনি ৰিপিটলি অকণ চাব, কাৰণ কিয়নো বেচা দামটো 1500 হ'লগৈ। এতিয়া 1500 হ'বলৈ এটা কলৰ দাম কিমান হ'ব লাগিব? কাৰণ 1500টোক 450 হৰণ কৰি দিব লাগিব, কাৰণ কল আছে কেইটা? কল বাকী আছে আপোনাৰ 450টা আপোনাৰ হাতত আছে, কাৰণ 30টা কলটো মানুহজনৰ বেয়া হৈ গুচি গ'ল। যেতিয়া মানুহজনৰ হাতত 450টা কল আছে, গতিকে এটা কলৰ দাম হ'বলৈ কিমান দাম হ'ব? 1500 টকাটোক আমি 450 হৰণ কৰিব লাগিব। হৰণ কৰিলে কি হ'ব 10/3 হ'বগৈ। এইটো দশমিকত লৈ নাযাব আপোনালোকে, দশমিকত লৈ গ'লে আকৌ ভেলুটো দশমিকত আহিব। গতিকে দশমিকত নাৰাখি এইটো মই ভগ্নাংশত ৰাখিছোঁ। চ' এটা কলৰ দাম হ'লগৈ 10/3, গতিকে 12টা কলম আৰু 12টা কলৰ দাম কিমান হ'ব? কাৰণ 1 ডজনক কৈছে ন, প্ৰতি ডজন কৈছে, চ' 1 ডজনত কিমান হ'ব? এটা কলৰ দাম যদি 10/3 হয় 12টা কলৰ দাম কিমান হ'বগৈ? 12 পোন কৰি দিম, 12 পোন কৰিলে কটাকটি কৰিলে কিমান 40 টকা আহিলে। তাৰমানে 1 ডজন কলৰ দাম কিমান হ'ব লাগিব 40 টকাকৈ হ'ব লাগিব। তেতিয়া মানুহজনে 20% লাভ পাব। খুব ধুনীয়া প্ৰশ্ন এটা আছিলে এইটো। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 9টো। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এটা লৈছোঁ। এইটো প্ৰশ্নটো আপুনি যদি ভালধৰণে বুজি পায় আপোনাৰ খুব ভাল লাগিব এই প্ৰশ্নটো সমাধানটো দেখি। এতিয়া চাব কি কৈছে, দুটা সংখ্যাৰ যোগফল কি দিয়া আছে 2490 দিয়া আছে। যদি এটা সংখ্যাৰ 6.5% আৰু আনটো সংখ্যাৰ 8.5%ৰ সৈতে যদি সমান হয় তেন্তে ডাঙৰ সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে। এই প্ৰশ্নটো আমি সাধাৰণতে শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰি পিনে খুব কম সময়ত নিৰ্ণয় কৰিব পাৰোঁ আৰু দীঘলকৈও আমি নিৰ্ণয় কৰিব পাৰিম। গতিকে এই প্ৰশ্নটো সমাধান কৰোঁতে মই আপোনালোকে বুজি পোৱাকৈ খুব কম সময়ত মানে কি অকণ বুজি পোৱাকৈ অকণ টাইমো ল'ব পাৰে। গতিকে মই কিন্তু বুজি পোৱাকৈ ইয়াত সমাধান কৰি দিম, আপোনালোকে চাব। এতিয়া কৈ থোৱা আছে কি দুটা সংখ্যাৰ যোগফল 2490 দি থোৱা আছে আমাক। এতিয়া এটা কথা চাব, যেতিয়া বয়সৰ ভিডিঅ' মই আপলোড দি দিছিলোঁ তেতিয়া দুজন ব্যক্তিৰ যোগফল দি থোৱা আছিলে। তেতিয়া আমি এজন ব্যক্তিৰ বয়স ধৰি লৈছিলোঁ, তাৰপৰা আনজন ব্যক্তিৰ বয়স মই কেনেকৈ উলিয়াব লাগে এই কথাটো খুব ভালধৰণে আলোচনা কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতো মই একেটা প্ৰচেছে ইউজ কৰিম। যিহেতু দুটা সংখ্যা আছে গতিকে এটা সৰু এটা ডাঙৰ আহিবই। গতিকে সৰু সংখ্যাটো ভাবি ল'লোঁ x। গতিকে ইয়াৰ কাৰণে আমি ক'ব পাৰিম যে ডাঙৰ সংখ্যাটো হ'ব কিমান 2490 পৰা আমি সৰু সংখ্যাটো বাদ দি দিম, কি আহি যাবগৈ ডাঙৰ সংখ্যাটো আহি যাব। আৰু ইহঁতক যদি যোগ কৰি চাই ন 2490টোৱে আহিবগৈ এনচাৰ হ'ল। এতিয়া চাব আমি এতিয়া প্ৰশ্নটো আমাক কি কৈছে এতিয়া চাব যে এটা সংখ্যাৰ 6.5% আনটো সংখ্যাৰ 8.5%ৰ সৈতে সমান। এতিয়া 6.5% কাৰ ল'ম বাৰু? 6.5% কাৰ? ডেফিনেটলি ডাঙৰটো ভাগৰ, কাৰণ ডাঙৰটো ভাগৰহে কমকৈ পাৰ্চেণ্টটো ল'লে সৰুটো ভাগৰ বেছি পাৰ্চেণ্টেৰ সৈতে সমান হ'ব। কাৰণ 8.5%টো কি 6.5তকৈ ডাঙৰ নহয় জানো? কাৰ? সৰুটো ল'ম। গতিকে 6.5% কাৰ লৈছোঁ? ডাঙৰটো লৈছোঁ। 8.5% কাৰ লৈছোঁ? সৰুটো লৈছোঁ। তেতিয়া মাজত ইকুৱেল চিন আহিব, কাৰণ সৰুটো ভাগৰ ডাঙৰ পাৰ্চেণ্ট ল'ব লাগিব, ডাঙৰটো ভাগৰ কম পাৰ্চেণ্ট ল'ব লাগিব, তেতিয়া মাজত ইকুৱেল চিন আহিব, নহয় জানো? চ' এতিয়া কথা হ'ল কি, চ' ইয়াক যদি সমাধান কৰোঁ কি হ'ব 65, তাৰমানে 6.5 তলত 100 আহিব আৰু এইটো হ'বগৈ কাৰ অফ মানে পূৰণ চিন পাতি দিলোঁ 2490 - x হ'ল। 8.5% মানে কি 8/5 ডিভাইডেড বাই 100 হ'ব 8.5, তাৰমানে 8.5 ডিভাইডেড বাই 100 হৈ গ'ল ইনটু x সৰু সংখ্যাটো। ঠিক আছে, অফৰ জেগাত পূৰণফল। এতিয়া আমি এই 100টা এৰি দিব পাৰোঁ। 100টা ইয়াৰ তলত আছে, এইটো আছে ন, এইটো কাটিয়ে দিলোঁ ডাইৰেক্টলি, কাটি দিব পাৰোঁ আমি, কোনো অসুবিধা নাই। এতিয়া চাব মই এই ডাঙৰ সংখ্যাটো 2490 - x এইফালে ৰাখি দিলোঁ। সৰু সংখ্যাটো মই এইফালে লৈ গৈছিলোঁ xটো পূৰণ হৈ আছিলে, এইফালে গ'লে হৰণ হ'লেই। আৰু এইফালে 8.5%টো অলৰেডি 8.5টো অলৰেডি আছিলে আৰু 6.5টো মই এইফালে লৈ গ'লোঁ, কাৰণ এইফালে পূৰণ হৈ আছিলে, এইফালে হৰণ হ'বহি। তাৰ মানে মই যদি কৰিব বিচাৰোঁ এই 2.490 হৈছে 2490 - x, ঠিক আছে। এইটো মই অনুপাত হিচাপে লিখিব পাৰোঁ, কোনো অসুবিধা নাই। তাৰমানে ডাঙৰ সংখ্যাটো অনুপাত সৰু সংখ্যাটো হৈ গ'ল। কি হ'লগৈ
8.5 আছে আৰু 6.5 আছে, ইয়াক আমি অকণ সমাধান কৰি লওঁ। এতিয়া পইণ্ট চাওক, ইয়াত 8.5 আছে, ইয়াত 6.5 আছে। এটা অংক সংখ্যাৰ আগতে কি আছে, দশমিক পইণ্টটো আছে, গতিকে এইটো মই 85/65 ৰাখিব পাৰোঁ। গতিকে 5এ কাটি দিলে 85/65 হ'ল ন, 5এ কাটিলে এইটো 17 টাইম যাব, এইটো 5এ কাটিলে 13 টাইম যাব। তাৰমানে এইটো হৈ যাবগৈ 17:13 হৈ গ'ল। তাৰমানে ডাঙৰ সংখ্যাটোৰ অনুপাত সৰু সংখ্যাটোৰ অনুপাত কিমান হৈ গ'লগৈ, 17:13 হৈ গ'লগৈ। এতিয়া আমি উলিয়াব লাগে কোনটো, ডাঙৰটো উলিয়াব লাগে, বিগ নাম্বাৰটো উলিয়াব লাগে, বিগ নাম্বাৰটো উলিয়াব লাগে। এতিয়া বিগ নাম্বাৰটো আমি অনুপাতৰ যেতিয়া ভিডিঅ' আলোচনা কৰিছিলোঁ ন, বিগ নাম্বাৰটো কেনেকৈ উলিয়াওঁ, আমি ডাঙৰ অনুপাতটো ল'ম। ডাঙৰটো কিমান, 17, কিমানৰ 17 + 13, 17 + 13 কিমান টকাৰৰ, 2490, ইমানটোৰ। আমি এনেকুৱা ধৰণৰ প্ৰশ্ন মই অনুপাত যেতিয়া ভিডিঅ'টো আলোচনা কৰিছিলোঁ ন, তাত ধুনীয়াকৈ মই আলোচনা কৰি ৰাখিছোঁ। নিশ্চয় আপোনালোকে কেনেকৈ কৈছোঁ বুজিব পাৰিছে, কাৰণ কেনেকৈ কৰিছোঁ আমি যে অনুপাত তাৰ তলত যোগফল পাতিব লাগে, 17 আৰু 13ৰ যোগফলো পাতিছোঁ। আৰু কোনটো উলিয়াইছোঁ, ডাঙৰ নাম্বাৰটো উলিয়াইছোঁ, ডাঙৰটো কোনটো, 17টো হ'ব, গতিকে 17টো ওপৰত ৰাখিছোঁ, কিমান টকা, 2490, ঠিক আছে। চ' এইটো 30 হৈ যাবগৈ, এইটো হৈ যাব 17 হৈ যাব, এইটো হৈ যাব 2490। এই জিৰ'টোৱে এই জিৰ'তে কাটি দিলোঁ, এই 3টোৱে ইয়াক যদি কাটোঁ মই, 3 × 24, 3 × 3 = 9। চ' 17 ইনটু কি হ'লগৈ, 83 হ'লগৈ আৰু 83। চ' ইয়াৰ ভেলুটো আহিব 1411। গতিকে আমাৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব, অপশ্যন নাম্বাৰ ডিটো কাৰেক্ট হ'ব। এইকণতে এটা কথা কৈ থৈ যাওঁ আপোনালোকক, এতিয়া এই প্ৰশ্নটোৰ ক্ষেত্ৰত এটা কথা হয় যে প্ৰশ্নটো কি হয়, আপোনালোকে এইকণত যে মই যেনেকৈ ইয়াত অনুপাত ব্যৱহাৰ কৰি প্ৰশ্নটো শুদ্ধটো উলিয়াই দিলোঁগৈ, কিন্তু আপোনালোকে যদি বিচাৰে এইকণতে আপোনালোকে সমাধান কৰি এইকণৰ পাছত এই লাইনটোৰ পিছত সমাধান কৰি এক্সৰ ভেলুটো সমীকৰণ আকাৰে ছল্ভ কৰি গৈও আপুনি কি কৰিব পাৰিবগৈ, এক্সৰ ভেলুটো উলিয়াব পাৰিব। এক্সৰ ভেলুটো ওলাই যাব, তাৰমানে এক্সৰ ভেলু ওলাব, কাৰটো ওলাব, সৰুটো ওলাব। তাৰপিছত আপোনালোকে ডাঙৰটো উলিয়াবলৈ 2490 পৰা এক্সটো তাৰমানে সৰুটো বিগ কৰিলে ডাঙৰটো ওলাই যাব। তেনেকৈ আপুনি সমাধান কৰিব পাৰে। কিন্তু এই মেথডটো যদি ইউজ কৰে যে বিগ নাম্বাৰ কেনেকৈ উলিয়ায়, যিটো অনুপাতৰ ভিডিঅ'ত মই যথেষ্ট ধুনীয়াকৈ আলোচনা কৰি ৰাখিছোঁ, আপোনালোকে যদি চাব বিচাৰে মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া থাকিব, আপোনালোকে চাব পাৰিব। বিগ নাম্বাৰটো মই উলিয়াই দিছোঁ, ঠিক আছে। অনুপাত ব্যৱহাৰ কৰি অতি সহজতে এই প্ৰশ্নটো আমি সমাধান কৰিব পাৰোঁ, ঠিক আছে। চ' এইটো আছিলে কুৱেশ্যন নম্বৰ 9টোৰ সমাধান। গতিকে ইয়াৰ অপশ্যন নম্বৰ কোনটো হ'ব, ডিটো কাৰেক্ট হ'ব। গতিকে নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া চাওঁ হওক আমি কুৱেশ্যন নম্বৰ 10টো। এতিয়া কুৱেশ্যন নম্বৰ 10টোৰ আমাৰ মক টেষ্ট পেপাৰৰ প্ৰথমখনৰ যিটো কুৱেশ্যন নম্বৰ 10 আছিলে, এই কুৱেশ্যন নম্বৰ 10টো আছিলে টাইম এণ্ড ৱৰ্কৰ ওপৰত। এই টাইম এণ্ড ৱৰ্কৰ ওপৰত অলৰেডি মই 2টা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। আৰু প্ৰথম ভিডিঅ'টোত এই প্ৰশ্নটো মই বিতংভাৱে আলোচনা কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, এই প্ৰশ্নটো সেই টাইম এণ্ড ৱৰ্কৰ ভিডিঅ'টোত আপোনালোকে এবাৰ চাই ল'ব। তাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, কাৰণ ইয়াত যিহেতু ভিডিঅ'টো অলৰেডি আমাৰ দীঘল হৈছে, বহুত দীঘল হৈছেগৈ, গতিকে ইয়াৰ মই সমাধানটো অলৰেডি যিহেতু মই আলোচনা কৰি ৰাখিছোঁ, চ' মই ইয়াত আলোচনা নকৰোঁ। গতিকে আশা কৰোঁ আজি আমি যিকেইটা প্ৰশ্ন ইয়াত আলোচনা কৰিলোঁ, টোটেল আমি এইটো প্ৰশ্নক বাদ দিলে আমি 9টা প্ৰশ্ন আলোচনা কৰিছোঁ মই প্ৰথমটো মক টেষ্টৰ। ঠিক একেদৰে পৰৱৰ্তী পৰ্যায়ত আমি মক টেষ্টসমূহ আনি থাকিম। আপোনালোকে যদি আমাৰ মক টেষ্টসমূহ এটেম্প কৰিব বিচাৰে বা নিজৰ প্ৰিপাৰেশ্যন যদি এবাৰ টেষ্ট কৰি চাব বিচাৰে, তেতিয়া আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু পিন মেছেজতো আপোনালোকে পাব, যদি আপুনি বিচাৰে জইন হ'ব পাৰিব। আৰু আশা কৰোঁ আপোনালোকে আজিকালি যিকেইটা প্ৰশ্ন আলোচনা কৰিছোঁ নিশ্চয় ভাল ধৰণে বুজি পাইছে। যদি কিবা ডাউট থাকি থৈছে কমেণ্ট কৰি জনাব, আৰু কিবা পাৰ্টিকুলাৰ টপিকৰ ওপৰত যদি আমি ভিডিঅ' বনোৱাত আপুনি বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।